হেল্ল' বন্ধুসকল, মই পূজা আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো এনেদৰে আৰম্ভ কৰিছোঁ। এইবোৰ দেখিছে নহয়, অকণমান গাটো ভাল নাই, সেইটো কাৰণে মই বহুত দিন ভিডিঅ' বা ব্লগ দিয়াই হোৱা নাছিলে। আজিৰ পৰা দিয়া ষ্টাৰ্ট কৰিছোঁ আৰু অকণমানকৈ, গতিকে আশা ৰাখিছোঁ আপোনালোকে ভাল পাব। আৰু গোটেই মুখখন অৱস্থা নাই, সেইটো কাৰণে আচলতে ভিডিঅ' দিয়া নাই। গতিকে ব'লক আজিৰ ভিডিঅ'টো এনেদৰে ষ্টাৰ্ট কৰোঁ। বলক, আৰু একদম ৰাতিপুৱা হৈ আছে, যিহেতু বেছি টাইম হোৱা নাই, আচলতে 7টামান বাজিছে। গতিকে বলক, ভিডিঅ'টো এনেকৈ কৰি আছোঁ। আৰু আচলতে ৰুমটো চফা কৰিছোঁ অকণমান, সেইটো কাৰণে এইবোৰ দেখিছে পিম্পল হৈছে গোটেই। আচলতে এইটো ছিজনত একদম স্কিনৰ প্ৰব্লেমবোৰ বহুত বেছি হয় ন। এতিয়া ৰুমটো অলপমান চফা কৰি লওঁ, যিহেতু আজি অলপমান ছেটাৰডেটো অলপমান কাম চাম কৰি লওঁ, আৰু তাৰপাছত আপোনালোকক ধুনীয়াকৈ ভিডিঅ'টোত লগ পাই আছোঁ। আৰু যিহেতু ৰাতিপুৱা হৈ আছে, কাম চামবোৰ অলপমান কৰি লওঁ। এতিয়া লাহে লাহে ৰুমটো চফা কৰি লওঁ। আৰু যিহেতু আজি ছেটাৰডে হয় আৰু চবৰে বন্ধই থাকে, আৰু সেইটো কাৰণে অলপমান ৰুমটো চফা কৰি লওঁ। আৰু এইকেইদিন যিহেতু গাটো ভাল নাই বুলি ভালছে একো ৰুমটো চফা কৰাই হোৱা নাছিলে, সেইটো কাৰণে ভাইটিকো বোলো কৈছোঁ, ব'ল তোৰ আজি স্কুল নাই, আৰু ব'ল ধুনীয়াকৈ ৰুমটো চফা কৰি লওঁ। আৰু সেইটো কাৰণে সিও আহিছে, ময়ো আহিছোঁ, দুইটা লাগি গৈছোঁ পূৰা কামত। আৰু এতিয়া ধুনীয়াকৈ ৰুমটো চফা কৰি ল'ম, আৰু আপোনালোকে অলপমান চাই থাকক। আৰু যিহেতু ব্লগ বুলি ক'লেনো কি দিম, আৰু ব্লগ ন, এইবোৰকে দিয়াৰ চেষ্টা কৰিম। গতিকে আপোনালোকে অলপমানকৈ চাই থাকক, মইনো কেনেদৰে মোৰ ৰুমটো চফা কৰোঁ। যিহেতু অলপমানেই ভিডিঅ' কৰি ৰাখিছোঁ, সম্পূৰ্ণ কিয় নহয়, আধাকৈ কৰি ৰাখিছোঁ। গতিকে চাই থাকক আৰু কেনেদৰে মোৰ ৰুমটো মই চফা কৰোঁ। আৰু যিহেতু এইকেইদিন অলপমান গাটো ভাল নথকাৰ বাবে ৰুমবোৰ মানে, আৰু এনেকুৱা হয়নে নহয় আপোনালোকৰ ক'ব, গা ভাল নাথাকিলে একো কৰিবলৈ মন নাযায় ন। মোৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা হয়, সেইটো কাৰণে মই কি হয়, মোৰ যেতিয়া গা বেয়া থাকে মই একো চফা নকৰোঁৱেই। এতিয়া কাম কৰা হ'ল মোৰ কাম, আৰু গতিকে গা ধুম, বলক। আৰু এতিয়া মোৰ গা ধোৱা হৈ গ'ল। গা ধুই এতিয়া ধুনীয়াকৈ কফি অকণ বনাম বুলি ভাবিলোঁ, আৰু কফি বনাম বুলি এনেই আৰু কফি বনালোঁ। আৰু ৰাতিপুৱা এনেও কিবা এটা খাবলৈ মন গৈ থাকে নহয়, মই সেইটো কাৰণে কিবা নিজৰ পচন্দৰ আৰু যি মন যায় সেইটোকে খাওঁ। আৰু সেইটো কাৰণে কফি অকণ ধুনীয়াকৈ বনাই ল'লোঁ। আৰু কফিকণ বনাই আপোনালোকেতো যিহেতু জানেই, আৰু কিনো ক'ম, চাই থাকক আৰু ভিডিঅ'টোৰ জৰিয়তে।